নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ এটি সাক্ষাৎকাৰ লৈ আহিছো আজি মোৰ লগত আছে এজন মেধাৱী ছাত্ৰ কালি যেহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে আমাৰ অভিভাৱকসকল খুব ব্যগ্ৰ হৈ আছে যে এই পৰীক্ষাটোৰ কাৰণে কেনেকৈ নিজৰ সন্তানে পঢ়া শুনা কৰিব লাগিব সেই বিষয়ে বহুখিনি কথা জানিবলৈ গতিকে আজি আপোনালোকৰ সন্মুখলৈ মই এজন ছাত্ৰক লৈ আনিছো তেওঁ হৈছে বৰ্ণিল বিকাশ নাথ নমস্কাৰ বৰ্ণিল তোমাক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ মই বৰ্ণিলৰ বিষয়ে কালি এটা ভিডিঅ'ত কৈছিলো থুলমূলকৈ গতিকে আজি বহুখিনি কথা আমি পাতিম বৰ্ণিল হৈছে আমাৰ হাপৰুটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ এইবাৰ ডিষ্টিংশ্যন লাভ কৰা এজন ছাত্ৰ আমাৰ তিনিজন ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন লাভ কৰিছিলে আৰু সৰ্বোচ্চ নম্বৰ পোৱাজনে হৈছে বৰ্ণিল বিকাশ নাথ আৰু বৰ্ণিল বিকাশ নাথে কেৱল আমাৰ বিদ্যালয়ৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ নহয় আমাৰ চাৰিং কেন্দ্ৰটোৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে আৰু তেওঁৰ পাৰ্চেন্টেজ হৈছে 93.33 তোমাক অভিনন্দন জনাইছো ধন্যবাদ তোমাৰ ফলাফলটো পাই কেনেকুৱা লাগিছে তোমাৰ ভালেই লাগিছে তুমি মনে বিচৰাৰ দৰে পাইছানে নে অকণমান কমিছে বা বাঢ়িছে আৰু অকণমান পঢ়ালে ভাল লাগিলে আৰু অকণমান আশা কৰিছিলো কিন্তু অলপ কমিলে ন বাৰু যি কি নহওক 93.33 সেইটো একেবাৰে কম পাৰ্চেন্টেজ নহয় যথেষ্ট হয়নে নহয় কাৰণ তোমালোকৰ 600 নম্বৰৰ ভিতৰত তুমি পাইছা 560 নম্বৰ আৰু আমাৰ দ্বিতীয় গৰাকীয়ে পাইছিলে 555 নম্বৰ আচ্ছা 560 নম্বৰ মানে তেওঁ মুঠ নম্বৰৰ ভিতৰৰ পৰা 40 নম্বৰ মাত্ৰ পোৱা নাই আৰু অকণমান ভাল হোৱা হলে তেওঁ বেছি ভাল লাগিলেহেঁতেন আমাৰো ভাল লাগিলেহেঁতেন লগতে বাৰু যি কি নহওক তথাপিতো কিন্তু আমি সুখী আৰু মই ভাবিছো তুমিও সুখী হ'ব লাগিব আৰু সেই সুখটোকে লৈ তুমি অনাগত দিনৰ কাৰণে আগবাঢ়িব লাগিব আচ্ছা বৰ্ণিল তুমি আটাইতকৈ বেছি নম্বৰ কোনটো বিষয়ত পালা আটাইতকৈ বেছি মই মেথমেটিক্সত পাইছো হয় কিমান নম্বৰ পালা তুমি 100 মাৰ্কছ পাইছো মেথমেটিক্সত আচ্ছা লেটাৰ তুমি আটাইকেইটা বিষয়তে পাইছা আটাইকেইখনতে পাইছো তাৰপিছত অংকৰ পিছতে আহিলে তুমি বিজ্ঞানত কিমান পালা বিজ্ঞানত মোৰ অলপ কমিলে বিজ্ঞানত 86 পাইছো 86 পালা আৰু ইংলিছত কিমান পালা ইংলিছত 95 অসমীয়াত 92 তাৰপিছতে আহিলে সমাজ বিজ্ঞানত 96 আৰু জিঅ'গ্ৰাফি 91 আচ্ছা গতিকে এওঁৰ নম্বৰবিলাক আপোনালোকে গম পালে আমাৰ আজি মূল বিষয়টো হ'ব যে অংক বিষয়টো অৰ্থাৎ গণিত বিষয়টো গণিত বিষয়ত 100ৰ ভিতৰত 100 পোৱাটো বৰ সহজ কথা নহয় আৰু বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে ভয় কৰে গণিত বিষয়টোলৈ বৰ্ণিল গণিত বিষয়টো ছাত্ৰ ছাত্ৰীবিলাকে খুব ভয় কৰে আনকি মই নিজেও যেতিয়া এজন ছাত্ৰ আছিলো ময়ো বহুত ভয় খাইছিলো আৰু মানে অভিভাৱকসকলৰ মুখত এটা কথাই শুনো যে সব বিষয়তে তেওঁলোক ভাল অংক বিষয়টোলৈ খালি ভয় কৰে এতিয়া মই তোমাক এটা কথা সুধিবলৈ বিচাৰিছো যে ইমান ভয়ংকৰ বুলি বা ইমান জটিল বুলি ভাবি থকা বিষয়টো তুমি 100ৰ ভিতৰত 100 নম্বৰ পাইছা এইটো খুবেই ভাল কথা তুমি সেই গণিত বিষয়টো কেনেধৰণে অনুশীলন কৰিছিলা মই প্ৰেক্টিছ মেক্স এণ্ড পাৰফেক্ট যদি আমি ভালদৰে এই বিষয়টো প্ৰেক্টিছ কৰোঁ আৰু তাৰ যিখিনি আচলতে সকলো বিষয়ৰে যে আমি যদি ভালদৰে তাৰ ভিতৰৰ বস্তুখিনি ভালদৰে জানি লওঁ তেন্তে আমি তাক এপ্লাই যদি কৰিব পাৰোঁ তেতিয়া আমি সেইটোত ভালদৰে ফলাফল আনিব পাৰোঁ আৰু আমি যদি গণিতত চাওঁ গণিতত আচলতে প্ৰথমতে মোৰো অলপ ইমান ভাল নাছিলে কিন্তু লাহে লাহে যেতিয়া প্ৰেক্টিছ কৰিলোঁ সদায় সদায় নতুন অংক যেতিয়া কৰি চাওঁ তেতিয়া তেনেদৰে প্ৰেক্টিছ কৰি লাষ্টত পোৱা হ'লোঁ গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটা কথা মনত ৰখাটো উচিত খুব ধুনীয়া কথা এটা ক'লে যে প্ৰেক্টিছ মেক্স এ মেন পাৰফেক্ট আৰু আমাৰ অসমীয়াত আছে নহয় অভ্যাসৰ নৰ কৰ্ণপথে গতি কৰে সৰ অৰ্থাৎ আপোনাৰ যদি অভ্যাস থাকে কাণৰ ফুটাই দিও সৰসৰকাই দিব পাৰি হয়নে গতিকে আপুনি যিমানেই কোনোবা এটা বিষয়ত সময় দিব অনুশীলন কৰিব সেই বিষয়টোতে পাৰফেক্ট হৈ উঠিব গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি এটা অনুৰোধ বৰ্ণিলে কোৱা কথা কাৰণে ময়ো কৈছো যিমান পাৰে সিমান প্ৰেক্টিছ কৰিব অংক আৰু প্ৰেক্টিছ কৰিলেই তেওঁলোকে ভাল নম্বৰ পাবলৈ সক্ষম হ'ব আচ্ছা তুমি প্ৰতিদিনে পঢ়া কিমান সময় তুমি পঢ়িছিলা আচলতে মোৰ তেনেকৈ নিৰ্দিষ্ট টাইম নাছিলে আৰু মোৰ চাবলৈ গ'লে মই ৱালতে মানে পঢ়া টেবুলৰ ৱালতে মোৰ ৰুটিন লগাই থোৱা আছিলে যদিও ইমান মই ৰুটিনৰ মতে মানে চলিব নোৱাৰিছিলোঁ কিন্তু মই কাম এটা কৰোঁ সদায় যেতিয়া ৰাতিপুৱা শুই উঠোঁ বা ৰাতিপুৱা শুই উঠি পেলাই মানে মই কি কৰোঁ আজিৰ দিনটোত মই কি পঢ়িম
সেই বস্তুটো মই বাছি লওঁ আজি ইমানটো চেপ্টাৰ শেষ কৰিম ইমানখিনি মই পঢ়িম আৰু কি কৰিম তেনেকে মই যেতিয়া বাছি লওঁ তেন্তে সেই পাৰ্টিকুলাৰ দিনটোত মই কিমানখিনি কৰিব পাৰোঁ তাক কৰিবলৈ চাওঁ আৰু তেনেকৈ মোৰ মানে ডেইলি বহুতখিনি আগবাঢ়ি গৈছে বৰ্ণিলৰ এটা কথা মোৰ খুব ভাল লাগিলে যে প্লেনিং কৰিবই লাগিব আৰু টাইম মেনেজমেণ্ট গতিকে আপুনি যদি প্লেনিং কৰে তেতিয়াহে টাইমটো মেনেজ কৰিব পাৰিব আৰু ছাকচেছফুল যিসকল ব্যক্তি তেখেতলোকে কিন্তু টাইমটো খুব সুন্দৰকৈ মেনেজ কৰিব পাৰে গতিকে তুমিও টাইমটো মেনেজ কৰিছিলা আৰু সেই সময়খিনিৰ ভিতৰত তুমি অংক কিমান সময় কৰিছিলা প্ৰতিদিন অংক মই কৰিছিলোঁ কমেও ডেইলি হয়তো 2 ঘণ্টা 3 ঘণ্টাত বা তাতকৈ বেছি 4 ঘণ্টাত ইমান মানুহ গুচি গৈছিল কিন্তু বাকীখিনি ছাবজেক্টটো যিহেতু চাব লাগে সেইকাৰণে অলপ এটা নিৰ্দিষ্ট টাইম মানি পেলাই চলিবলগীয়া হৈছিলে মানে এনেদৰে ভাবি ল'ব লাগে ৰাতিপুৱা প্লেনিংটো কৰিলোঁ ৰাতি যেনিবা যেতিয়া পঢ়ি মেলি সামৰিলোঁ তেতিয়া আমি চাব লাগে কিমানটো কমপ্লিট হ'ল আৰু সেই কমপ্লিটটো চাই পেলাই আমি এটা এসপ্তাহৰ কাৰণে বা ইমান কেইদিনৰ কাৰণে কিমান কি পঢ়িম মানে ইমান দিনৰ ভিতৰত মই এইটো শেষ কৰিব পাৰিম নে সেইটো চাই পেলাই কৰিলে লাভ হয় বহুত লাভ হয় খুব ধুনীয়া কথা এষাৰ ক'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় এই কথাখিনি মনত ৰাখিব আৰু তুমি অংক বিষয়টো সৰুৰ পৰা ভাল পাইছিলানে মানে গণিত বিষয়টো মই প্ৰথমতে ইমান হেৰি নাছিলে মই অংকটো বহুত ভয় কৰিছিলোঁ আৰু যেতিয়া লাহে লাহে আৰু মাৰ্কছটো কমি আহিবলৈ ধৰিলে তেতিয়া আৰু বেয়া পোৱা হয় গ'লো কিন্তু লাহে লাহে যেতিয়া প্ৰেক্টিছ কৰিলোঁ প্ৰেক্টিছ কৰাৰ পিছত তাৰ যিটো ভিতৰৰ ৰসটো অংকৰ ৰসটো যেতিয়া পাবলৈ ধৰিলোঁ তেতিয়া লাহে লাহে অংকটো বহুত ভাল লাগিল তাৰমানে তাৰ অন্তৰ্নিহিত যিটো ইণ্টাৰেষ্ট বা যিটো আমোদ সেইটো ছাত্ৰ ছাত্ৰীসকলে উপলব্ধি কৰিব পাৰিব লাগিব এতিয়া মই তোমাক এটা প্ৰশ্ন কৰিম তুমি এটা কথা কোৱা যে গণিত বিষয়ত তুমি বেছি সময় দিলা গণিত বিষয়ত বেছি সময় দিয়াৰ কাৰণে বাকীবিলাক বিষয়ত তোমাৰ অকণমান পঢ়াটো কিবা লোকচান হৈছিলে বা লোকচান বুলি ক'লেতো ভুল হ'ব যে অকণমান কম সময় তুমি পাইছিলা তেনেকুৱা অনুভৱ কৰা নেকি তুমি নাই তেনেকৈ মই ভবা নাই টেনত ইমান মানে টাইমৰ হেৰিটো নাথাকে কাৰণ 11ত যিমানখিনি থাকে তাতকৈ 10ত বহুত মানে কম সময়তে আমি কৰিব পাৰোঁ আৰু অংক কৰিলোঁ অংক কৰাৰ পিছত কোনোবা এটা ছাবজেক্ট যিটো ভাল লাগে সেইটো অলপ পঢ়ি ল'লোঁ তাৰপিছতে ছ'চিয়েলখনো মই প্ৰথমতে ইমান ভাল লগা নাছিলে কিন্তু লাহে লাহে যেতিয়া মই 9লৈ আহিলোঁ আৰু বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে আজিকালি ছ'চিয়েলখন অলপ মানে টান পায় ময়ো তেনেকৈ টান পাইছিলোঁ কিন্তু মই লাহে লাহে যেতিয়া ছ'চিয়েলখন পঢ়িলোঁ বিশেষকৈ মানে মই ছ'চিয়েলখন এনেকৈ পঢ়িছিলোঁ এটা কাহিনী হিচাপে ভাবি লওঁ চেপ্টাৰটো পঢ়ি পেলাই মই নিজে যেনিবা এখন চিনেমা চাই আছোঁ তেনেকুৱাতে যেতিয়া ফিল্ডটো আহি লয় তেতিয়া মানে গোটেই চিনেমাখন মনত থাকি যায় প্ৰতিটো লাইন তেনেকৈ মনত থাকি যায় তাৰপিছতে আকৌ এবাৰ পঢ়িলোঁ চেপ্টাৰটো তাৰপিছতে আকৌ যেতিয়া শুবলৈ যাওঁ বা এনেই থাকোঁ তেতিয়া মই নিজে প্ৰথমৰ পৰা চেপ্টাৰটোত কি হ'ল কোনে কি কৰিছিলে তেনেকৈ ভাবি মানে বহুত ভাল লগা হ'ল আৰু তেনেকৈ ছ'চিয়েলখন ভাল লগা হ'ল আকৌ মোৰ আমাৰ পেহীৰ ঘৰৰ মানে আৰু ল'ৰা এজন আছে সিও মোৰ লগৰ আমি যেতিয়া সদায় ফোন কৰোঁ আমি এনেকৈ পাতি লওঁ আজি আমি কোনোবা এটা চেপ্টাৰ পঢ়িম ছ'চিয়েলৰ সি হয়তো হিষ্ট্ৰী চেপ্টাৰটো পঢ়িব মই হয়তো পলিটিকেল চায়েন্সো পঢ়িম সি মোক মই তাক সি পঢ়া চেপ্টাৰটো সুধিম তাৰপিছতে সি মোক তেনেকৈ মই পঢ়া চেপ্টাৰটো সুধিব তেনেকৈ আমাৰ চেলেঞ্জিং হৈ তেনেকৈ আমাৰ বহুত লাভ হ'ল এইটো বহুত ভাল কথা মই কালি নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক এটা কথা কৈছিলোঁ যে কোপাৰেশ্যন এণ্ড কম্পিটিশ্যন মানে কম্পিটিশ্যন কৰাতকৈও যেতিয়া কোপাৰেশ্যনটো থাকিব সহযোগিতাটো যেতিয়া থাকিব তেতিয়া ছাত্ৰ ছাত্ৰীসকলে কিন্তু যথেষ্ট আগবাঢ়িব পাৰিব গতিকে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগিতামুখী কৰাতকৈ কিন্তু মানে সহযোগিতা কেনেকৈ আগবঢ়াই অধ্যয়ন কৰিব পাৰে সেই কথাষাৰৰ বিষয়ে আমি আলোচনা কৰিব লাগে যিটো মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰায় কৈ থাকোঁ এইটো খুব ভাল লাগিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও এই আইডিয়াটো লৈ লওক যে কেনেকৈ কাহিনীৰ দৰে এখন চিনেমাৰ কাহিনীৰ দৰে তেওঁ গোটেই চেপ্টাৰটো সজাই লয় তেনেকুৱা ধৰণে পঢ়ে আৰু পঢ়াৰ পিছত কেনেকৈ তেওঁ পেহীয়েকৰ পুতেকৰ লগতো আলোচনা কৰে আৰু কেনেধৰণে তেওঁলোকৰ পঢ়াৰ ক্ষেত্ৰত অগ্ৰসৰ হয় এই কথাষাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে উপলব্ধি কৰিব পাৰিলে কিন্তু যথেষ্ট তেওঁলোক ফলপ্ৰসূ হ'ব বৰ্ণিল আমি চমুৱাই আহিছোঁ তুমি এতিয়া কোন বিভাগত পঢ়িম বুলি ভাবিছা কোনটো ষ্ট্ৰীমত মই ছায়েন্স ষ্ট্ৰীম আচ্ছা ইতিমধ্যে পঢ়া আৰম্ভ কৰিছা নিশ্চয় তুমি মেট্ৰিক পৰীক্ষা শেষ কৰাৰ পাছৰ দিনাৰ পৰাই পঢ়িছানে নে কেইদিনমান ৰলা মেট্ৰিক পৰীক্ষাৰ এদিন দুদিন অলপ ৰ'লো আৰু গতিকে ৰিডিং ইজ এ কণ্টিনিউৱাছ প্ৰচেছ হয় এইটো এটা ধাৰাবাহিকভাৱে আমি পঢ়ি থাকিবই লাগিব যিটো বৰ্ণিলে
ইতিমধ্যে আৰম্ভ কৰিলে, গতিকে বৰ্ণিলক আমি ধন্যবাদ জনাইছোঁ। আৰু তুমি মোক এটা কথা কোৱা, মোক সুধিবলৈ থাকি গৈছে যে টেষ্ট পৰীক্ষাৰ পিছত, টেষ্ট পৰীক্ষাতকৈ তোমাৰ এতিয়া প্ৰগ্ৰেছ হৈছে বহুত হৈছে। টেষ্টত কিমান পাইছিলা? টেষ্টত মোৰ 90 হৈছিলে। 90% হৈছিলে। গতিকে তেওঁৰ আৰু প্ৰায় 3.5% বৃদ্ধি পাইছে ফাইনেল পৰীক্ষাত। গতিকে তুমি ভাবানে যে টেষ্ট পৰীক্ষাৰ পিছৰ যিখিনি সময়, সেই সময়খিনিত ছাত্ৰ ছাত্ৰীয়ে বহুতখিনি প্ৰগ্ৰেছ কৰিব পাৰে বুলি? হয়, কাৰণ টেষ্ট পৰীক্ষালে এবাৰ পঢ়াই হয়, আৰু তাৰপিছত যিখিনি সময় পায় সেইখিনি ভালদৰে যদি আমি ৰিভাইজ কৰোঁ তেন্তে বহুতখিনি লাভ হয় বুলি ভাবোঁ। আৰু কিন্তু এটা কথা চাব লাগে, টেষ্টৰ আগতে যাতে চিলেবাছখন ভালদৰে শেষ কৰিব পাৰে, মানে ভালদৰে প্ৰেক্টিচ কৰি মেলি জাষ্ট টেষ্টৰ পিছৰখিনি সময় মাত্ৰ ৰিভাইজ। গুড। তুমি জীৱনৰ লক্ষ্য কি ভাবিছা? মই জীৱনৰ লক্ষ্য ইঞ্জিনিয়াৰিং কৰিব খুজিছোঁ, ছফ্টৱেৰ বিভাগত। আচ্ছা, হয়। আমি যেতিয়া মটিভেশ্যনেল মানে স্পীকাৰ আমাৰ বিদ্যালয়লৈ মাতোঁ, মই এজন মাতিছিলোঁ NIT, তেওঁ ইঞ্জিনিয়াৰিং কৰি আছিলে, কম্পিউটাৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰ, আৰু প্ৰিয়ব্ৰত দুৱৰা। সেই প্ৰিয়ব্ৰতে যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলক সুধিছিলে যে তোমালোক কোনে কি কৰিবা, তেতিয়া বৰ্ণিল, তুমি তেতিয়া 9ম শ্ৰেণীত আছিলা, তেতিয়া বৰ্ণিলে কৈছিলে যে মই ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'বলৈ বিচাৰোঁ। আৰু 2 বছৰৰ পিছতো বৰ্ণিলৰ মুখত মই সেই কথাষাৰ শুনি মোৰ ভাল লাগিছে, কাৰণ তেওঁ জীৱনৰ লক্ষ্যটো সঁচাকৈ অন্তৰেদি গ্ৰহণ কৰিছে আৰু আজিও সেইষাৰ কথা কৈছে। গতিকে ভৱিষ্যতৰ দিনতো তেখেতৰ যি লক্ষ্য, সেই লক্ষ্যটো পূৰণ হওক, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মই কিন্তু তোমাক এটা কথা কওঁ যে তুমি জীৱনৰ লক্ষ্য এটাই বাছি লৈছা নে আৰু এটা তোমাৰ আছে, ছেকেণ্ড অপশ্যন তুমি ৰাখিছা কিবা? আৰু ছেকেণ্ড অপশ্যন মোৰ টিচিং লাইনটো ভাল লাগে। খুব ভাল কথা, তেওঁ 2টা ৰাখিছে। আৰু মই সকলো ছাত্ৰ ছাত্ৰীকে কওঁ যে জীৱনৰ লক্ষ্য 2টা ৰাখিব লাগে মানুহে, যে প্ৰথমটোত যদি কিবা কাৰণত প্ৰথমটোৰ পৰা তেওঁ মানে নাযায়গৈ সেই প্ৰথম দিশটোলৈ, তেতিয়াহ'লে তেওঁ দ্বিতীয় যিটো তেওঁ মানে লক্ষ্য নিৰ্ধাৰণ কৰিছে, তেওঁ হতাশ নোহোৱাকৈ যাতে সেই দ্বিতীয় লক্ষ্যটোত তেখেতে গতি কৰিব পাৰে। গতিকে ভাল লাগিলে তোমাৰ এইটো কথা। আৰু মই তোমাক এটাই অনুৰোধ জনাম যে আগন্তুক দিনত, অৰ্থাৎ এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে 10ম শ্ৰেণীলৈ পাইছে, তুমি যোৱাটো বৰ্ষত পঢ়াৰ ক্ষেত্ৰত তুমি এনে কি ভুল কৰিলা যিবিলাক ভুল ছাত্ৰ ছাত্ৰীয়ে কৰিব নালাগে? আৰম্ভণিতেতো তুমি নিশ্চয় ভুল কৰিছা। তুমি যেতিয়া ভাবিছা যে হাফ ইয়াৰলি পিছত মই এনেকৈ পঢ়িব লাগে, কিন্তু তুমি সেই কথাষাৰ বিফৰ হাফ ইয়াৰলি তুমি ভবা নাছিলা। গতিকে তোমাৰ তেনেকুৱা কি ভুল ৰৈ গৈছিলে, সেইটো কৈ দিয়াচোন। ফাৰ্ষ্টটো হৈছে যিটো কাইলৈ পঢ়িম। হয়, মানে আমি প্ৰথমতে হয়তো বহুত ভাবো, মানে 10ত যেতিয়া সোমাওঁ তেতিয়া জাষ্ট ভাবি লওঁ ইমান পঢ়িম, কিন্তু হ'ব 10ত সোমাইছোহিহে, তেনেদৰে পিছত পঢ়িমকে থাকোঁতে বহুতখিনি মানে চিলেবাছ থাকি যায়গে, আৰু তেনেকে চাওঁতে টাইমটো অলপ কমি গুচি আহে। আৰু যদি আমি ফাৰ্ষ্টৰ পৰাই যদি ভালদৰে পঢ়ি যাওঁ তেন্তে বহুতখিনি প্ৰগ্ৰেছ হয়গে। আৰু মই তেনেকে হয়তো হাফ ইয়াৰলি আগৰ চোৱা অলপ টাইমটো অলপ কম দিলোঁ হয়তো। গতিকে বৰ্ণিলে যিটো ভুল কৰিলেও কৈছে নহয়, আৰু আমিও পঢ়িছিলোঁ আপোনাৰ দ্য লাষ্ট লেচন নামৰ এটা লেচনত আমি পঢ়িছিলোঁ, তাতো কোৱা হৈছিলে, এলফনছে ডাউডিড বুলি এজন ৰাইটাৰৰ এটা লেচন আছিলে, দ্য লাষ্ট লেচন, তাত আমি পঢ়িছিলোঁ। তাত কৈছিলে যে আমি সদায় কামবিলাক কাইলৈ কৰিমকৈ আমি ৰাখি যাওঁ। গতিকে কোনো কাম কাইলৈ নহয় বা অলপ পিছত নহয়, এতিয়াই এই মুহূৰ্ততে আমি আৰম্ভ কৰিব লাগে, তেতিয়াহে কিন্তু আমি জীৱনত সফল হ'ব পাৰিম। আচ্ছা বৰ্ণিল, একেবাৰে শেষত কওঁ, তুমি তোমাৰ ছাৰ বাইদেউসকলক নিশ্চয় ধন্যবাদ আৰু কৃতজ্ঞতা জনাবা। গতিকে এবাৰ জনাই দিয়া, কাৰো নাম ল'ব নালাগে, কাৰোবাৰ নাম ল'বা, কোনোবা থাকি যাব। মই আমাৰ ছাৰ বাইদেউসকলক বহুত ধন্যবাদ জনাইছোঁ, আৰু তেওঁলোকে যিভাগে মোক গাইড কৰিলে তাৰ বাবে হয়তো নহয়, নিশ্চয় মই তাৰ বাবে আজি ইমানখিনি কৰিব পাৰিছোঁ, আৰু তেওঁলোকৰ আশীৰ্বাদতে হয়তো আগলৈও আগবাঢ়ি যাব পাৰিম, তাকে আশা কৰিছোঁ। আৰু তোমাৰ দেউতাৰ নাম হৈছে জিতেন নাথ। এখেতৰ মানে এওঁৰ পিতৃ জিতেন নাথ দাদা, মই দাদা বুলি কওঁ। এওঁৰ পেহীয়েক অনিমা, আমি একেলগে পঢ়া, অনিতা। গতিকে আৰু এওঁৰ পিতৃ এজন শিক্ষক, দেউতাই ডিব্ৰুগড়ত শিক্ষকতা কৰি আছে। আৰু তোমালোকৰ মাৰ নামটো কৈ দিয়া। মাৰ নাম আমাৰ সোণমণি নাথ। হয়। আৰু এওঁৰ এটা ভাইটি আছে। তুমি তোমাৰ পিতৃ মাতৃৰ বিষয়ে কি ক'বা তোমাৰ এই সফলতাত? হয়, আমাৰ মা দেউতাই মোক বহুত ছাপোৰ্ট দিছে, ফাৰ্ষ্টৰ পৰাই বহুতখিনি সহায় কৰিছে। যেতিয়া হয়তো অলপ কেতিয়াবা নম্বৰ কমো পাইছোঁ যদিও মাহঁতে কেতিয়াও তেনেকে কোৱা নাই। মাহঁতে জাষ্ট এটা কথা কয়, তুমি আনৰ লগত কম্পিটিশ্যন কৰাতকৈ নিজৰ লগত কৰা, মানে তুমি জাষ্ট এটা চোৱা 100% কেনেকৈ তুমি নিজে কৰিব পাৰা, সেইটোৰ ওপৰত ধ্যান দি পেলাই মোক আগুৱাই যাবলৈ কৈছিলে।
মই আৰু এটা কথা কওঁ যে আমাৰ বিদ্যালয়ত যেতিয়া অভিভাৱকৰ সভা হয় তেতিয়া কিন্তু 10জন অভিভাৱকো যদি গোট খায় তেওঁলোকৰ মাতৃ কিন্তু সেই সভাখনলৈ আহে। গতিকে অভিভাৱক হিচাপে তেওঁৰ পিতৃ মাতৃও যথেষ্ট সজাগ সচেতন আৰু আমাৰ বহু এনে অভিভাৱক অভিভাৱিকা আছে যিসকল যথেষ্ট সজাগ সচেতন। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পিতৃ মাতৃসকললৈ মই ছাত্ৰ ছাত্ৰী মানে মই অকল আমাৰ বিদ্যালয়ৰ কথা কোৱা নাই, অভিভাৱক অভিভাৱিকাসকললৈ মই অনুৰোধ জনাইছো এটা কথা, আপোনালোকেও বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত অৰ্থাৎ ছাৰ বাইদেউসকলৰ লগত এটা সুসম্পৰ্ক ৰাখিব যিটো বৰ্ণিলৰ পিতৃ মাতৃয়ে ৰাখিছিলে। আৰু মই বৰ্ণিলৰ পিতৃ মাতৃৰ লগতে আমাৰ বিদ্যালয়ৰ প্ৰতিজন অভিভাৱক অভিভাৱিকা যিসকলে আমাৰ লগত এটা সুসম্পৰ্ক ৰাখে, যোগাযোগ ৰাখে, তেখেতলোকৰ পঢ়া শুনাৰ বিষয়ে খা খবৰ লৈ থাকে, সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মনে বিচৰাৰ দৰে সফল হৈছে সকলোকে অভিনন্দন জনাইছো। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মনে বিচৰাৰ দৰে সফল হ'ব পৰা নাই তেখেতলোককো কিন্তু মই এটা কথা কওঁ যে লাইফ ইজ এ চেলেঞ্জ। জীৱনটো আমাৰ একো একোটা প্ৰত্যাহ্বান, সেই প্ৰত্যাহ্বানটো আমি গ্ৰহণ কৰিব পৰা ব্যক্তিজনে প্ৰকৃত সাহসী ব্যক্তি। গতিকে তেওঁলোকে যদি অকণমান কম নম্বৰো পাইছে তেওঁলোকে মন স্থিৰ কৰক, অনাগত দিনত তেওঁলোকে যেনেধৰণে আশা কৰিছে সেই আশা তেওঁলোকে পৰিপূৰ্ণ কৰিব পাৰিব। তাৰ কাৰণে কিন্তু এতিয়াৰ পৰাই কষ্ট কৰিব লাগিব, কালিলৈ কৰিম সেই কথাষাৰ এৰিব লাগিব। সকলোকে পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। তোমাৰ পিতৃ মাতৃ ককা আইতা বংশ পৰিয়াল তোমাৰ খুৰা সকলোকে পুনৰবাৰ আমি অভিনন্দন জনাইছো, লগতে তোমাৰ শিক্ষক শিক্ষয়িত্ৰী ছাৰ বাইদেউসকললৈ আৰু তোমাৰ জীৱনৰ বাটত যিসকল ব্যক্তিয়ে তোমাক অনুপ্ৰেৰণা যোগালে তেখেতলোকলৈ অভিনন্দন জনালো। আৰু আমি আশা কৰিম অনাগত দিনবোৰ তোমাৰ সুখৰ হওক, আকৌ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ পিছত যাতে তোমাক এনেকৈ লগ পাই আমি সাক্ষাৎকাৰ ল'ব পাৰোঁ। ধন্যবাদ।